আজি ৰাতিপুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াই মোক এখন পত্ৰ লিখি আমাৰ এই গোটেই যিটো সকলোৰে এটা ইচ্ছা আছিল যে ফাষ্ট ট্ৰেক কোৰ্টত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ হওক তেখেতে আমাৰ বাক্সা জিলাৰ ডিস্ট্ৰিক্ট আৰু সেশন জাজ শ্ৰীমতী শৰ্মিলা ভূঞা এখন এক্সক্লুসিভ ফাষ্ট ট্ৰেক কোৰ্ট যাৰ কেৱল মাত্ৰ কাম জুবিন গাৰ্গৰ হত্যাৰ শুনানি লোৱাই হ'ব আন কোনো কাম এই আদালতখনে নকৰে তাক আজি ৰাতিপুৱা তেখেতে মোক জনাইছে চিঠিখন 16 মাৰ্চৰ দিনৰ কিন্তু মই আজি ৰাতিপুৱা পাইছো আৰু তেখেতে আমাক জনাইছে যে চৰকাৰে যাতে বিচাৰ ন্যায়াধীশ গৰাকীক যিখিনি সুবিধা লাগে সেইখিনি তেওঁলোকে প্ৰদান কৰে আনহাতে যেতিয়ালৈকে এই ফাষ্ট ট্ৰেক কোৰ্টখন কাৰ্যক্ষম নহয় তেতিয়ালৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে বৰ্তমানৰ যিখন এডিশনেল ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ নাম্বাৰ 3 যাৰ আদালতত গোটেই গোচৰটো বিচাৰাধীন হৈ আছে সেই আদালতখনেও যাতে ফাষ্ট ট্ৰেক কোৰ্টৰ আৰ্হিত প্ৰতিদিনেই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰে অৰ্থাৎ বৰ্তমানৰ কোৰ্টখনেও প্ৰতিদিনে শুনানি ল'ব আৰু জাষ্টিস শৰ্মিষ্ঠা ভূঞা তেখেতে আহি পোৱাৰ লগে লগে বাক্সাৰ পৰা তেখেতে ফাষ্ট ট্ৰেক কোৰ্টখনৰ দায়িত্ব ল'ব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অনুৰোধ ক্ৰমে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো